নমস্কাৰ কেনে আছে এতিয়া ভালে আছো এতিয়া ভালে আছে ব্যস্ততা কেনেকুৱা যেহেতু সমুখত নতুন বছৰ বুলি ক'লে আপোনাৰ ব্যস্ততা ভালে এতিয়া নতুন নতুন গান আহি আছে প্ৰায় মোৰ 12টা মান গান এতিয়া নতুন গান আহিব আৰু যোৱাকালিও এটা ৰিলিজ হৈছে আৰু অসমৰ মানুহৰ মৰম ভাল পোৱাখিনিক লৈ সদায় আমি আগুৱাই যাবলৈ ট্ৰাই কৰোঁ আৰু মানুহৰ ডিমাণ্ড অনুসৰি কাম কৰিবলৈ ট্ৰাই কৰি আছোঁ ৰাংঢালীও এইবাৰ মোৰ 25 বছৰীয়া হ'ল নিশ্চয় গৌৰৱ উজ্জ্বল 25টা বৰ্ষ গৌৰকিলে গতিকে ৰাংঢালীৰ কাৰণে বহুত কষ্ট কৰি আছোঁ আমি এতিয়া তাৰ মাজতে যেহেতু গীত এটা আকৌ নতুনকৈ মুকলি হৈছে সেই গীতটো আমি যেহেতু এইটো মোৰ বৰদৈচিলা হয় বৰদৈচিলাৰো মোৰ বহুত বছৰ হৈছে কাৰণ মোৰ ৰাংঢালীতকৈ আগৰ মোৰ বৰদৈচিলা মোৰ জীৱনৰ প্ৰথম এলবাম আছিল বৰদৈচিলা আৰু বৰদৈচিলাৰ প্ৰথম গানটোৱে আছিলে নিৰুপমা চেতিয়া বিয়া হ'বা কেতিয়া অ নিৰুপমা চেতিয়া অ বিয়া হ'বা কেতিয়া অ বিয়া বিয়া বুলি বছৰবোৰ পাৰে হ'ল অ মোৰ নিৰুপমা অ মোৰ নিৰুপমা অ মোৰ নিৰুপমা এই মানে কনচেপ্টটো মই তেতিয়া ইণ্ডাষ্ট্ৰীত মানে কি ক'ম আৰু তেতিয়া মই স্বাধীনভাৱে কাম কৰিবলৈ মানে সুবিধা পাইছোঁ আৰু বহুত বছৰ আনৰ লগত থাকিলোঁ থকাৰ পিছত স্বাধীনভাৱে কাম কৰিবলৈ পাইছোঁ আৰু সেই মানুহজনে হৈছে ৰুবুল বৰা মানে মই ক'বই লাগিব ৰুবুল দাৰ কথা আৰু ৰুবুল দাৰে সৃষ্টি আছিলে বৰদৈচিলা মানে বৰদৈচিলা মানে কি আৰু নামটো মোৰ আছিল কিন্তু ৰুবুল দাৰে মোক মানে কৈছিলে তুমি কৰা বৰদৈচিলা আৰু তেতিয়া মই মন ফাগুনৰ পচু আৰু মন আকাশৰ তৰা কৰিছোঁ আৰু তাৰমানে 98ত পুৰা স্বাধীনভাৱে 2000 চনলৈকে কিবা খং উঠিব বাপেকে দুজনী বিয়া কৰাম এইবিলাক গান মই ফুল চলো এলবাম তাৰমানে কোনো এজন প্ৰযোজকে তেতিয়া এজন নতুন মানুহক লৈ ৰিস্ক ল'ব নিবিচাৰে মানে 8টা গান গোৱাই দিব কেছেট চলি যাব এনেকুৱা ৰিস্ক ল'ব নিবিচাৰে তেতিয়া মানে সব প্ৰতিষ্ঠিত শিল্পীৰ দ্বাৰা গোৱাব বিচাৰে আননোন ফেচ এটাক আনিব নিবিচাৰে কিন্তু সেই ৰুবুল বৰাই মানে বহুত ৰিস্কত ৰুবুল দায়ে মোক ক'লে যে কোনো নেগায় তুমিয়ে চাই 8টা গান গাবা আমি কৃষ্ণদা এই ৰুবুল দায়ে আপোনাক লৈ অহা গুৱাহাটীলৈ লৈ অহাৰ পৰা আৰম্ভ কৰি বা এখন প্লেটফৰ্ম মোৰ যাত্ৰা একদম বিৰাট দীঘলীয়া সেই কথাখিনি আমি নিশ্চয়কৈ পাতিম আৰু পিছৰটো আপুনি কৈছে যিহেতু আপোনাৰ শেহতীয়া খবৰ সেইকাৰণে ক'লো যে বৰদৈচিলা এলবামটোৰ আমি যোৱাকালি যিটো গান ৰিলিজ কৰিলোঁ এইটো মানে মোৰ ৰাংঢালীতকৈ বেছি আপোন বৰদৈচিলা আৰু বৰদৈচিলাৰ এই গানটোৱে যিটো অপূৰ্ব জ্যোতি মোহনৰ কথা সুৰেৰে যিটো যোৱাকালি ৰিলিজ হৈছে অকণমান গুণগুণাই দিয়ে মুক্তি পাইছে সেই গানটো এনেকুৱা ঐ জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে মই থিমটো এবাৰ কৈ লওঁ মানে এজনী গাঁৱৰ ছোৱালীয়ে খুব সপোন থাকে সপোন আছিলে যে মই পঢ়ি শুনি গাঁৱৰ পৰা গৈ এটা পুলিচত চাকৰি কৰাৰ খুব ইচ্ছা আছিলে ছোৱালীজনী আৰু ধুনীয়া ছোৱালী এজনীৰ প্ৰেমতনো কোন নপৰে গাঁৱৰ পৰা আদি কৰি চহৰলৈ আহি চহৰতো প্ৰেম আৰু সেই গাঁৱৰ পৰা আহি বৰ্ণালী গগৈয়ে নিজৰ লক্ষ্যত উপনীত হৈ পুলিচ সাব ইন্সপেক্টৰত আজি 2 বছৰ মানৰ আগত জইন কৰিলে একদম কিন্তু সঁচা কাহিনী দেই হয় তেনেকুৱা ধৰক সেই গানটো তাৰ পৰা আৰম্ভ হৈছে জেলেঙনি গাঁৱৰে বৰ্ণালী গগৈয়ে ঐ নাম হলালে স্থান হলালে সলনি সকলো হ'ল তাই সিমানী পাউডাৰ নঘহে এনে ধুনীয়া দেখিবলে বহু ডেকাৰ কলি যায়ো তাইক বিচৰা হ'ল ফুলুতে ফুলিল ৰক্ত জবা ইটোৱে কয় মোৰ হেঁপাহ সিটোৱে কয় মোৰ হেঁপাহ তোৰজনী মোৰজনী মোৰজনী তোৰজনী হ'ল এনেকুৱা বৰ ধুনীয়া কথা আৰু লাষ্টত তাই এছাই হৈ যায় কিন্তু গোটেই ভিজুৱেলি গোটেই ছবিত যেতিয়া আহিব তেতিয়া কিন্তু চিত্ৰগ্ৰহণ আমাৰ আৰম্ভ হ'ব খুব সোনকালে ডিমা হাছাওত আমাৰ শ্বুটিং ষ্টাৰ্ট হ'ব তাতে আমি কথাখিনি যেনেকৈ হৈছে ভিজুৱেলিও মানুহে তাৰমানে গীতটোৰ মাজত এটা কাহিনী আছে কৃষ্ণদা যিহেতু শেহতীয়া আপোনাৰ কামৰ কথা জানিলোঁ আমি কৈছিলোঁ যে আৰম্ভণিতে আপুনি নজনা কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিম এতিয়া তেনেহ'লে আমি চৰাইদেউ বৰহাটৰ সেই জাপিসজীয়া গাঁৱলৈকে ঘূৰি যাম মই আচলতে মোৰ যাত্ৰাটো বহুত মানে কাঁইটীয়া কাৰণ মোৰ জিলাখন আছিলে চৰাইদেউ নহয় শিৱসাগৰ জিলা আছিলে অবিভক্ত শিৱসাগৰ জিলা আছিলে আৰু শিৱসাগৰ জিলাখনৰ আটাইতকৈ তাৰমানে সীমাত থকা এইখন ডিব্ৰুগড় ডিষ্ট্ৰিক্ট আৰু মই একদম বৰ্ডাৰত মোৰ গাঁওখন আৰু দিচাং নদী সেই দিচাং নদীখনেই তাৰমানে শিৱসাগৰ আৰু ডিব্ৰুগড় ভাগ কৰিছে সেই দিচাঙৰ পাৰতেই মোৰ গাঁওখন জাপিসজীয়া গাঁও বৰহাট জাপিসজীয়া গাঁও আৰু মই চাগে আটাইতকৈ লাকি মানুহ আৰু এনেকুৱা এখন সেউজীয়া গাঁৱত যে মই জন্ম হৈছোঁ যাৰ কাৰণে মোৰ সৃষ্টি
মোৰ অভাৱ মানে কেঁচা মাটিৰ যিটো সেইকাৰণে মই তাৰমানে মোৰ গাঁৱৰ মানুহখিনিকে আটাইতকৈ মই হোৱাৰ মূলতে মোৰ গাঁৱৰ মানুহখিনিকে মই থেংকছ দিব বিচাৰোঁ মোৰ দেউতা মোৰ মা আৰু মোৰ বাইদেউহঁত আৰু সেই গাঁওখনৰ পৰা তুমি ভাবিব নোৱাৰা মোৰ গাঁওখন তাৰমানে শিৱসাগৰ জিলাৰ ভিতৰত আটাইতকৈ বেকৱাৰ্ড গাঁও আছিলে এটা সময়ত শৰৎ বৰকটকী মই ৰাজহুৱাভাৱে সোণাৰীৰ এখন মানে সভাত কৈছিলোঁ যে মোৰ গাঁৱলৈ যোৱা ৰাস্তাটো আজি আমি ডাঙৰ হৈ গ'লোঁ যেতিয়া মই জনপ্ৰিয় হ'লোঁ তেতিয়া মোক মাতিছিলে তেওঁলোকে তেতিয়া মই অনুষ্ঠানত তেতিয়া মই ৰাজহুৱা অনুষ্ঠানতে কৈছিলোঁ যে মোৰ গাঁওখনত সৰুৰে পৰা যিকেইটা শিলগুটি মই দেখি আহিলোঁ এটা দুটা ক'ৰবাত শিলগুটি সেই শিলগুটিকেইটাও এতিয়াও মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছতো একেকেইটাকে দেখি থাকোঁ মোৰ সেইটোৱে বৰ দুখ লাগে গাঁওখন বুলি কৈছিলোঁ তাৰপিছত এতিয়া কিন্তু আমাৰ সেই সেউজীয়া গাঁওখন আৰু সেই সেউজীয়া হৈ থকা নাই আৰু এতিয়া একদম কংক্ৰিট হৈ গৈছে গাঁৱে ভূঞে এতিয়া ৰাস্তা ঘাট হৈ হাইৱে মোৰ ঘৰৰ ফ্ৰণ্টত এতিয়া একদম নেশ্যনেল হাইৱে হৈ গ'ল ষ্টেট হাইৱে হৈ গ'ল মোৰ পদূলিমুখত এতিয়া এনেকুৱা হৈ গ'ল এই গাঁওখনৰ পৰা আহি মানে স্কুললৈ যাব লাগে ৰেলৰ চিৰিয়ে 1 ঘণ্টা খোজকাঢ়ি যাব লাগে ইমান বোকা ভাবিব নোৱাৰা তুমি চেণ্ডেলযোৰ হাতত লৈ ট্ৰেইনৰ ৰাস্তালৈকে আহোঁ ট্ৰেইনৰ ৰাস্তাৰ কাষতে পথাৰত ভৰি হাতকেইটা ধুই ট্ৰেইনৰ তেতিয়া মিটাৰগজৰ ৰেলত দুফালে দুটা আমাৰ বৰ্তা ল'ৰা এটা ৰূপম বুলি সিয়ে মই এনেকৈ ধৰি পেলাই বৰহাটলৈ হাইস্কুল পঢ়িবলৈ আহোঁ আৰু মোৰ ঘৰৰ কাষতে LP স্কুলত পঢ়িছিলোঁ মই 381 নং জাপিহজীয়া প্ৰাথমিক বিদ্যালয় তাত তেতিয়া স্কুলত পঢ়ো নহয় আচৰিত লাগিব মানে কিমান পৰিৱৰ্তন 11টামান বজাত তাৰমানে টিচাৰ আহেহে ৰমা ছাৰ বুলি মোৰ একদম শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু মই আটাইতকৈ থেংকছ দিম কি মোক মানে যিজন মোৰ মা দেউতাই মোক জন্ম দিলে মই আটাইতকৈ ভাগ্যৱান বুলি ভাবোঁ আৰু যিকেইজন শিক্ষাগুৰুৱে মোক প্ৰথম শিক্ষা দিলে তেওঁলোককে মই আটাইতকৈ মোৰ ক্ৰেডিট দিব বিচাৰোঁ মোৰ জীৱনৰ মোৰ সেই ৰমা ছাৰে তাৰমানে ধুতি পিন্ধি আহে বহুত দূৰৰ পৰা চাইকেল কৰি ছাৰে তাৰমানে ইমান দূৰৰ পৰা আহে এই বোকা ৰাস্তাত আহোঁতে আমাৰ স্কুলখন পাওঁতে প্ৰায় 11-12টামান বাজে আমি 9টা বজাৰ পৰা খেলি থাকোঁ লুকা চুৰি খেলোঁতে গোটেই লেতেৰা হৈ যাওঁগৈ ছাৰ 11টা-12টাত আহি সোমাইহি আৰু পুৰা প্ৰাৰ্থনা কৰোঁ চিঞৰি কিন্তু সেই ব্লেক বৰ্ডৰ স্কুলখন আজিৰ ডেটত কিন্তু একদম A+ আছে এতিয়াও বৰ্তমান ইমান ধুনীয়া গুণোৎসৱত তো সেইখন স্কুলত মই LP স্কুল পঢ়িলোঁ তাৰপিছত মই ME স্কুল গ'লোঁ মই LP স্কুলত থাকোঁতে কিন্তু মই কোনো কম্পিটিশ্যন জইন কৰা নাছিলোঁ দেই তেতিয়া মোৰ মেইন গুৰু আছিলে মোৰ ককা মোৰ মাৰ দেউতা তাৰমানে আপুনি এই যে গান শুনা এটা পৰিৱেশ বা গান গোৱা পৰিৱেশ এটা বা কিবা এটা মানে হয়তো মোৰ জিনেটিক হয়তো মোৰ দেউতাই খুব সাংঘাতিক ঢোল বজাইছিলে মই চাগে দেউতাৰ পৰাই সেইখিনি বস্তু পালোঁ নেকি আৰু মোৰ ককাই তাৰমানে পুলিচত চাকৰি কৰিছিলে ৰাতিপুৱা আহি মানে মই তেতিয়া মোৰ মনত আছে আৰু অলপ মোক কয় হিয়া কৃষ্ণ হৰিনাম এফাকি গাওঁ বুলি কয় হৰিনাম এটা মই মানে ধৰাখনতে বহি গাওঁ আৰু ককাই গুচি যায়গৈ আৰু তাৰপিছত তেনেকৈ মোৰ LP স্কুলৰ শিক্ষা গ'ল তেতিয়া তাত মোক কোনেও মানে জোৰ দিয়া মানুহ নাছিলে যেতিয়া মই ME স্কুল পঢ়িবলৈ আহিলোঁ মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু এতিয়াও আছে বৰ্তমান মোৰ দুৰ্লভ বৰুৱা ছাৰ কৃষ্ণ বৰুৱা ছাৰ সেই দুৰ্লভ বৰুৱা ছাৰহঁতে মোক যেতিয়া স্কুলত কেন্দ্ৰ মিটিং হয় নহয় ক্লাছ 5ত মোক দুৰ্লভ বৰুৱা ছাৰে এদিন ক'লে তই বোলে যাবলৈ নোৱাৰ এবাৰ বোলে তই কেন্দ্ৰ মিটিঙত এটা গান গাব লাগিব বুলি ক'লে মই ঘৰত গৈ কৈছোঁগৈ মোক এটা গান গাবলৈ কৈছে ছাৰে কি হ'ব এতিয়া মোৰ ডাঙৰ বাইদেৱে তাৰমানে বিৰাট ইণ্টাৰেষ্টেড এইবিলাকত মানে ৰেডিঅ' গান একদম তাই শুনিয়ে তেতিয়া ৰেডিঅ'তহে গান লিখে আৰু ক'ত আৰু বেলেগ মাধ্যম নাই ৰেডিঅ'ৰ গান শুনি বাইদেৱে লিখি মোক মেঘে গিৰিগিৰি কৰে গানটো শিকালে ভূপেন হাজৰিকাৰ প্ৰথম জীৱনৰ গান মোৰ সেইটো মেঘে গিৰিগিৰি কৰে গানটো শিকাই মই মানে কেন্দ্ৰ মিটিঙত গৈ মেঘে গিৰিগিৰি কৰে গানটো গাইছোঁ সেইটোৱে মোৰ জীৱন তাৰ আগতে মোৰ দেউতাই আৰু মোৰ গাঁৱৰ বিদ্যা চেতিয়া দদাইদেৱে মোক লৈ যায় মানে ওচৰত ক'ৰবাত সৰস্বতী পূজা হয় তাতে মাইকটো যেনে তেনে লৈ আৰু তেতিয়া মোক মানে মুনীন দত্তৰ পেৰডি গীত গাবলৈ কয় আজি এটা দাম আৰু নগেন বৰ্মনৰ এটা গান আজি এটা দাম আৰু কালি এটা দাম দেশত লাগিছে কিহৰ ধুমধাম আঠিয়া কল এটাৰ হাতী সমান দাম কিন্তু সেই গানটো মই এতিয়াও মই ৰেকৰ্ড কৰি কিন্তু ইউটিউবত ৰাখি থৈছোঁ মোৰ জীৱনৰ প্ৰথম গান যে গাইছিলোঁ মই সেইটো প্ৰমাণটো ৰাখি থৈছোঁ ইউটিউবত চাৰ্চ কৰিলে এতিয়া মোৰ ভইচত সেইটো গান আছে তাৰপিছত মুনীন দত্তৰ এইটো আৰে বহাগ হোৱা বেচা কোনো নেখে বাদ লেকিন বিহু লাগিছে হামনিকে ভিগাত এইবিলাক মানে দেউতাই মোক তেতিয়া খুব গাই লৈ ফুৰে সেই ভূপেন হাজৰিকা গীত যেতিয়াৰ পৰা গালোঁ আৰু তাৰপিছত মোৰ কম্পিটিশ্যন যাত্ৰা আৰম্ভ হৈ গ'ল আৰু
কিন্তু তাৰ মাজতে মোক জানিবলৈ মন গৈছে মই গম পাইছিলোঁ আপুনি সৰু অৱস্থাত খুব বেছি দুষ্ট অলপ দৌৰি ফুৰা আৰু গোটেই ঘৰত নথকা আনকি মহৰ পিঠি পূৰা বাগৰি পৰা পৰ্যন্তলৈকে এনেকুৱা টাইপৰ অকণমান সেইটো আমাৰ মায়ে বেছি ভালকৈ জানে মায়ে মানে কয় আৰু এতিয়া মোক মই মানে আজি কেইদিনমানৰ আগতে কৈছিলোঁ আৰু মোৰ ল'ৰাটো বোলো মোৰ ডাঙৰ ল'ৰাটোতকৈ মোৰ সৰু ল'ৰাটো তাৰমানে মই কৈছোঁ ই অলপ বেছিকৈ উৎপতীয়া হ'ব নেকি তেতিয়া মায়ে কৈছে তই তাক কৈ লাভ নাই এতিয়া তইও কম উৎপতীয়া নাছিলি বুলি কয় মোৰ মনত আছে অৱশ্যে মই মহৰ পিঠিত উঠিয়ে আগতে ঘৰৰ পৰা ওলাই যাওঁ আপোনালোকৰ ঘৰত মহ পুহিছে এই তামাম সাংঘাতিক মহ আমি মহৰ গাখীৰ বিক্ৰী কৰি আমি পঢ়িছিলোঁ আমাৰ দেউতাই খেতি কৰি মানে ইনকাম চ'ৰ্চেই আছিলে আমাৰ মহৰ গাখীৰ প্ৰায় তাৰমানে 7-8জনীমান মহ আমাৰ গাখীৰ দিয়া মহ গৰু গাখীৰ ঘৰত কোনো নাখায় তেতিয়া চব মহৰ গাখীৰ খায় তাৰমানে মই দেউতাই মোক কয় আৰু যে এইটো টেকেলিত কিমান আছে মই এঙাৰডোখৰ লৈ তাৰমানে এনেকৈ এডাল দি থওঁ 1 কেজি হ'লে এডাল টেকেলিত চুঙাত 2 কেজি হ'লে 2ডাল 3 কেজি হ'লে 3ডাল কোনো গ্ৰাহকে নিবলৈ আহোঁতে মোক সোধে তাৰমানে কেজি আছে মই সেই এঙাৰৰ দাগকেইটা চাই তাৰমানে কওঁ যে ইয়াত 4 কেজি আছে সেই ঘৰৰ পৰা আমি আহিছোঁ আৰু মই মোৰ মানে বিৰাট জমনি আছে এতিয়া মোক বাইদেৱে সেইদিনা কৈছে মোৰ তই যে ঘোঁৰাৰ পৰা পৰিছিলি আমাৰ ঘৰত মানে ঘোঁৰা আছিলে মোৰ দেউতাই মানে বিৰাট ঘোঁৰা চেকুৰাইছিলে মানে আগতে মোৰ দেউতাৰ দোকান আছিলে ঘাই ঘৰলৈ যাবলৈ দেউতাই তাৰমানে ঘোঁৰাত যায় আগতে আমাৰ সেইবিলাক অঞ্চলত পূৰা বাঘ ওলাইতো ৰাতি একদম এনেকুৱা অতব্য অৰণ্য তাৰপিছত তাৰমানে মই এদিন কি হ'ল দেওবাৰ সেইদিনা মই সৰু মই 4ৰ্থ শ্ৰেণীমানত পঢ়োঁ চাগে দেই বাইদেউহঁতে গম পাব সেইদিনা মানে দেউতাই বজাৰলৈ গ'ল সাপ্তাহিক বজাৰ আৰু মই ঘোঁৰাটো খুলি পুৰা জাপ মাৰি উঠি ল'লোঁ উঠি লৈ যিমানে টানিছোঁ তাৰমানে সিমানে স্পীড গৈছে সি লাষ্টত একদম চুচৰাই মোক মানে পেলাই থৈ গ'ল গোটেইবিলাক মোৰ চেলি একদম শেষ মানে তাৰপিছত দেউতাই ঘোঁৰাটোতো মই নেপালোঁ ঘোঁৰা গৈ আমাৰ মানে গাঁৱৰ ফিল্ড পালেগৈ তেনেকৈ আমাৰ দেউতাই মইতো পৰি থাকি গ'লোঁ তাৰপিছত দেউতাই আহি মানে পিছবেলা মোক মানে যিটো অৱস্থা হৈছে আমাৰ দেউতাৰ আকৌ এটা অনুশাসন বেলেগ আছিলে মোৰ গাত যদি ভুলো নাই মই যদি কাৰোবাৰ লগত মোৰ কাজিয়া হৈছে কিন্তু মাৰটো আকৌ আমিহে খাব লাগে মোৰ মা হওক মোৰ মানে দাদা হওক বাইদেউহঁতেতো বহুত মাৰ খাইছে যিমান দুখ নাথাকিলেও তই কেলে যাবি বুলি আমি মাৰ খাওঁ নিজৰ ল'ৰাকেইটাকে সেই অনুশাসন মোৰ দেউতাই তো সেই অনুশাসনত চলিলোঁ চাগে কাৰণে সেইটো কাৰণে আমাৰ বাইদেউহঁতো দাদাহঁতো কিবা এটা নিজে খুটি খাব পৰা হ'ল আৰু ৰাতিপুৱা যেতিয়া হাল বাবলৈ তুলি দিয়ে আৰু একদম ক্লাছ 8 মানৰ পৰাই মই পথাৰত হাল বাবলৈ যাওঁ পথাৰত হাল বোৱা বুলি পুৰা একদম মানে মই আমাৰ দাদাতকৈও মই বেছি খেতি কৰিছিলোঁ আমাৰ দাদা তেতিয়া তাৰমানে ডিফুত পঢ়ে ডিফুত আইতাই পঢ়িছেহি তেতিয়া মানে আমাৰ ঘৰত হালোৱা প্ৰায় 5টামান হালোৱা থাকে 7খন হাল আমাৰ গৰু হাল 4খন ম'হৰ হাল 3খন তাৰপিছত হাল বাবলৈ যাওঁ নহয় মই 3টামান বজাত তেতিয়া মানে দেউতাই তোলে আৰু গৰমৰ কেইদিন অকণমান ভালেই লাগে যিদিনা বৰষুণ দি থাকে সেইদিনা উঠিব মন নাযায় ন 3টা বজাত উঠাই আৰু চিঞৰি থাকিব উঠ মোক ঘৰত বুবু বুলি মাতে বুবু উঠ দেই হাল নিব হ'ল এহেঁতি গ'ল কিন্তু তই যা তাৰপৰা মোক কয় বেছি কিন্তু এতিয়া কিন্তু আৰাম কৰিলে পিছত কিন্তু হাৰাম হ'ব এতিয়া কিন্তু বেছি আৰাম কৰিলে পিছত হাৰাম হ'ব বুলি কয় আৰু ৰাতিপুৱা যেতিয়া টিউশ্যন কৰিবলৈ যাওঁ একদম আৰ্লি মৰ্ণিং একদম 5টাত টিউশ্যন পাবগৈ লাগে তেতিয়া টিউশ্যনলৈ দেউতাই কয় আৰু এতিয়া যদি কষ্ট নকৰ পিছত কিন্তু তাৰ ফল ভুগিব লাগিব সেই কথাষাৰ শুনিয়ে যাওঁ দেউতাই আমাক এনেকুৱা ধৰণে কথা কয় তাৰমানে দুচৰ মাৰি দিয়াৰ ভাল এনেকুৱা লাগি যায় এখাৰ কথাৰে তাৰমানে এনেকুৱাকৈ লাগি যাব তোমাৰ আৰু মাৰিবলৈ আৰু দৰকাৰ নাই আৰু সেই দেউতাক কেতিয়াবা বহুত মিছ কৰোঁ মোৰ দেউতাক আমি বহুত কম সময়ত আমি হেৰুৱালোঁ তো এইবিলাক কথাই কেতিয়াবা বৰ আমনি কৰে আৰু গাঁওখন মই সেইকাৰণে পাহৰিব নোৱাৰোঁ মোৰ নিজৰ গাঁওখন এতিয়াও মোৰ ল'ৰায়ো এতিয়াও পাহৰিব মোৰ ল'ৰাও কিন্তু মোৰ নিচিনাই হৈছে সিও গাঁও বিৰাট ভাল পায় এতিয়াও আজিৰ দিনত তুমি বিশ্বাস কৰিবা আজিৰ দিনত মই গুৱাহাটীত মোৰ এতিয়া প্ৰায় 29 বছৰমান হ'ল গুৱাহাটীত মই আজিলৈকে কিন্তু কিনি চাউল খাই পোৱা নাই ঘৰৰ চাউলে ঘৰৰে আমি ঘৰতে এতিয়া খেতি কৰোঁ আমাৰ ঘৰৰ চাউলে এতিয়া আমি গুৱাহাটীতো চলোঁ মোৰ দাদাই গাঁৱতো চলোঁ তাৰ মাজতে মই কথা এটা সুধিব খুজিছোঁ যিহেতু আমি মাজত অকণমান বিৰতি ল'ব লাগিব তাৰ আগতে মই এটা কথা জানিব খুজিছোঁ এই যে আপোনাক গান গোৱা বুলি ঘৰৰ মানুহে কেতিয়া ফিল কৰিছে এই যে মাতটো ভাল দেখোঁ মই বৰগীত গাইছিলোঁ প্ৰথমতে সৰুৰ পৰা বৰগীত গাইছিলোঁ সেই মই ক'লোঁ নহয় ককাই হৰিনাম দিহানাম বিয়ানাম মই সৰুতে এইখিনিতে মই এটা কথা কওঁ দেই ক্লাছ 6ত মই যেতিয়া পঢ়ি আছোঁ তেতিয়া তাৰমানে মোৰ কেৰিয়াৰত বহুত মানুহৰ অৰিহণা আছে আমাৰ গাঁওখন যিহেতু বহুত গাঁৱৰ ভিতৰততো ওলাই আহিবলৈ হাইৱেলৈ আমাৰ বৰ দিগদাৰ স্কুললৈ
যে তাৰ কাৰণে মানে এতিয়া বৰ্তমানৰ মানে ৰাজনীতিক ক্ষেত্ৰৰ তপন গগৈ যে তপন গগৈ দা তপন দা ঘৰত তাৰমানে মোৰ এটা জীৱন এটা কাল মই অতিবাহিত কৰিছোঁ তপন দাৰ দেউতাক মাকে মোক বহুত সহায় কৰিছে তপন দাই মোক সৰুৰে পৰা লৈ ফুৰিছে তপন দাই যেতিয়া মই ক্লাছ 7ত আছোঁ তপন দাই মানে মোক ডিষ্ট্ৰিক্ট কম্পিটিশ্যনত লৈ গৈছে শিৱসাগৰ জিলা কম্পিটিশ্যনত তেতিয়া বিয়ানাম বনগীত দিহানাম এইবিলাক হৈছে মানে মোক লৈ গৈছে আৰু তেতিয়া তপন দা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু মই তেতিয়া ডিষ্ট্ৰিক্ট কম্পিটিশ্যনত বিয়ানামত প্ৰথম হৈছোঁ আৰু তপন দাই মোক শিকাই নিছে তই কিন্তু একদম আঙুলি দি উৰুলি দিব লাগিব একদম মই সেই দবাত তাৰমানে মাহমৰা সমষ্টিৰ অন্তৰ্গত খাৰঘৰীয়া দবা চাৰিআলিত মই তাৰমানে তেতিয়া কম্পিটিশ্যন ফাৰ্ষ্ট পাইছোঁ বিয়ানাম বনগীত এইবিলাকত কম্পিটিশ্যন ফাৰ্ষ্ট পাইছোঁ মানে কিছুমান মানুহৰ অৰিহণা আছে আৰু লাহে লাহে কম্পিটিশ্যন কৰিবলৈ ল'লোঁ স্কুলত কম্পিটিশ্যন হাই স্কুলত মই বেষ্ট ছিংগাৰ হ'লোঁ হায়াৰ ছেকেণ্ডেৰীত বেষ্ট ছিংগাৰ হ'লোঁ কলেজত 3rd টাইম বেষ্ট ছিংগাৰ হ'লোঁ তেনেকৈ যাত্ৰা হৈ সেইখিনি কথা আমি পাতিম অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লওঁ বৰ্তমান নাই মোৰ মা মোৰ দাদা বৌ ভতিজী দুজনী আৰু মোৰ নিজৰ পৰিবাৰ মোৰ বাইদেউ আমাৰ বাইদেউ দুজনী ডাঙৰ বাইদেউ থাকে বিমলাপুৰ বুলি জেগা এটা আৰু সৰু বাইদেউ আছে আৰু মৰম আৰু চেনেহ নিশ্চয় তাৰ মাজত দৰ্শকসকলক কৈ লৈছোঁ মৰম আৰু মৰমে ইতিমধ্যে কেইবাটাও গান গাইছে ইতিমধ্যে দেউতাকৰ গান গাই যথেষ্ট সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সম্ভৱতঃ এই কৃষ্ণদাৰ গোটেই পুৰা পোৱা গোটেইখিনি মই এটা কথা কৈ লওঁ হা ফাৰ্ষ্ট টাইম ই টিভিত ওলাইছে আজি মই সেইকাৰণে টিভিত ওলাব পৰা ইয়াৰ এতিয়া একো হোৱা নাই মই তুমি জোৰ কৰাৰ কাৰণে ইয়াক বহালো কাৰণ ই কোনো আনুষ্ঠানিক শিক্ষা এতিয়ালৈকে কোনো লোৱা নাই আৰু ইয়াৰ বয়সো তেনেকৈ হোৱা নাই 4.5 বছৰ ইয়াৰ বয়স হৈছে আমি ভাবিছোঁ যে 6 বছৰৰ পিছত কিবা এটা ট্ৰিটমেণ্ট আমি কৰিম ই যিখিনি বৰ্তমান কৰি আছে আমি কোনো নিশিকোৱাকৈ নিজেই মই ভাবোঁ এইটো ভগৱান প্ৰদত্ত আৰু জিনেটিক হ'ব পাৰে সেইকাৰণে ই যিখিনি ভাল পায় ঘৰত সকলো বস্তুখিনিয়ে ইয়াক যোগাৰ দিয়া হৈছে আৰু ধৰি লওক ই মোবাইল চবাইলৰ লগত ইমান ৰাপ নাই ইয়াৰ মুঠতে মিউজিক মই ভাবোঁ যে ইয়াৰ তেজতে আছে এইটো নিশ্চয় মই অকণমান মৰমৰ ওচৰলৈ আহিছোঁ গান দেউতা গানবোৰ কেনেকুৱা লাগে তোমাৰ ভাল লাগে তুমি মাজতে কেইবাটাও গাইছা নহয় আজি কিন্তু এটা গান আমাক শুনাব লাগিব সকলোকে শুনাব লাগিব শুনাবা ঠিক আছে তেনেহ'লে দেউতাৰ সৈতে আমি সেই গানটো শুনিম তোমাৰ গাই দিবানে Oh, 1, 2, 3, 4. Kami হ'ব আৰু অকণমান গাবা নি অলপ পিছত আৰু এটা গান গাব লাগিব মনত পেলাবা বুলি কৈ দিয়া তুমি মই অকণমান কাহ হৈ আছে ন ভাল হ'ব কিন্তু তাৰ মাজতে আকৌ এটা গান শুনাব লাগিব তোমাৰ কি মন আছে দেউতাৰ নিচিনা গান গাবলৈ মন আছে নে কি কৰিবলৈ মন আছে কোৱাচোন মোক আজি খোলাকৈ কোৱা গান গাবা কি মানে গান বেছি ভাল লাগে বিহু গান বেছি ভাল লাগে নিজে চব শিকিছা নিজে শিকিছা মায়ে শিকায় নে দেউতাই শিকায় হয় নেকি বাইদেৱে শিকায় কি শিকায় ৰং নানা ৰং সেইবোৰ শিকায় ন স্কুলত কেতিয়াবা গোৱা নেকি স্কুল গৈছা নাই গৈছা স্কুলতো কেতিয়াবা গাবলৈ দিয়ে নি তোমাক গাই দিয়া ঠিক আছে আকৌ এটা আমি গান শুনিম কৃষ্ণদা সঁচাকৈ আচৰিত মই ভাবিছোঁ কি আৰু ইহঁতৰ নামবিলাক অলপ থলুৱাকৈ ৰাখিছোঁ মৰম আৰু চেনেহ মৰম চেনেহ এই শব্দবিলাক ব্যৱহাৰ হৈ গৈছে ৰঘুনন্দন ভায়েকৰ নাম মানে ইয়াৰ নাম ৰত্নধীৰাজ আৰু তাৰ নাম ৰঘুনন্দন কিন্তু ঘৰত মৰম আৰু আপোনাৰ গানতো বিহু গানতো সেই মৰমৰ কথাটো আছে সেইকাৰণে এবাৰ প্ৰডাকশ্যন ইহঁতকে দি দিছোঁ মৰম চেনেহ প্ৰডাকশ্যন হ'ব আৰু আপোনাৰ কি মন আছে মানে ইহঁত মৰম চেনেহক লৈ পৰিকল্পনাটো কি মোৰ একো পৰিকল্পনা নাই মানে মোৰ জীৱনতো মোৰ তেনেকুৱা কোনো ভবা মতেতো একোৱে নহয় মই ভাবিছিলোঁ বেলেগ আৰু হ'লো বেলেগ
মোৰ লক্ষ্য বেলেগ আছিল হয় আৰু মই হলোহি বেলেগ এটা কেৰেক্টাৰ সেইকাৰণে মই ভাবোঁ যে ভবাটো কেতিয়াও নহয় নভবাটোহে হৈ যায় তো সেইকাৰণে মই ভাবোঁ এতিয়ালৈকে সি মিউজিকেলি ভাল পাই আছে অলপ দিনৰ পিছত বা ইয়াৰ মনটো কেনেকুৱা হয় মানুহে সুধিলে সেইকাৰণে মই কওঁ এতিয়াই ক'ব পৰা হোৱা নাই কাৰণ তাৰ স্থিতিটো বা কি হয়গৈ এটা সময়ত এতিয়া সি ভাল পাই আছে যদি সি যদি তেজতে আছে তেতিয়াহ'লে সি ভাল পাব মই আজি তাক কৈছোঁ প্ৰথম কিন্তু জীৱনত পঢ়াৰ পিছত গান নাটক কি যি মন যায় আৰু এইবাৰ আৰু এটা গাই দিবানে গাই দিবা দেই কোনটো কাবা কোনটো চকুৱে কথা ক'লে দিয়া গৈ চকুৱে কথা ক'লে ইমান মৰম লাগে কাষলে তুমি আহিলে বুকু কঁপি উঠে নোৱাৰো থাকিব মই বিচনাত অকলশৰে টোপনি সৰি নিলে তোমাৰ মিঠা মাতে উঠৰ কলাটিলে তোমাৰ মিঠা মাতে উঠৰ কলাটিলে বৰ ধুনীয়া গাইছা দেই কৃষ্ণ এটা কথাটো হ'ল এতিয়া পৰিকল্পনা মানে কেনেকুৱা ধৰণৰ আছে মোৰ পৰিকল্পনা বুলিবলৈ বেলেগ নাই একো আৰু মই চিন্তা কৰোঁ যে আমি যিখিনি কাম কৰি আহিলোঁ আৰু আহিব লগা দিনবিলাকত আমি যিটো ক্ষেত্ৰত কাম কৰি আছোঁ অসমীয়া মানুহখিনিৰ কাৰণে অসমীয়া গানখিনি অসমীয়া হিচাপে থাকি যোৱাটোৱে বিচাৰোঁ মই মানে নতুনত্ব যদিও লাগে কিন্তু আমি শিপাটো পাহৰি যাব নালাগে মই যিহেতু মই বিহু কাম কৰোঁ তো মই সেইকাৰণে বিহুখিনিক ৰাংঢালী বিহুখিনি বিহু হিচাপে ৰাখিব বিচাৰোঁ